এনেদৰে ইউটিলাইজ কৰিম নিশ্চয়কৈ জনাব লাগিব আৰু আপোনালোকৰ ওচৰত আমি চিৰকৃতজ্ঞ যে আপোনালোকৰ সাপোৰ্ট আৰু মৰমৰ বাবে আমি আজি ইউটিউবৰ পৰা ফাৰ্স্ট পেমেন্ট পাবলৈ সক্ষম হলো আৰু আমি ইউটিউবৰ পৰা অনাগত দিনত যিমানখিনি ইনকাম হ'ব আমি সেই ইনকামেৰে আপোনালোকৰ মাজলৈকে যিমানখিনি পাৰো গিভৱে বা গিফট টাইপ আমি বিতৰণ কৰিবলৈ চেষ্টা কৰিম বা যিবিলাক প্ৰয়োজনীয় ব্যক্তি আছে প্ৰয়োজনীয় ব্যক্তিক দিবলৈ চেষ্টা কৰিম কিয়নো এইটো কথা কৈছো যে আমাৰ টিমৰ যিখিনি সদস্য আছে বা যিখিনি ক্যান্ডিডেটস আছে সেইখিনি ক্যান্ডিডেটছৰ মানে গোটেইখিনিৰে নিজৰ নিজৰ এটা ইনকাম আছে মাহিলি ইনকাম গতিকে আমি যিমানখিনি পইচা পাও সেইখিনি ইউটিউবৰ ফালৰ পৰা আমি এটা পেছিভ ইনকাম বুলি নিজৰ লগতে ব্যয় নকৰি পিনে আমি আপোনালোকৰ মাজত ব্যয় কৰিম আৰু বা ভিডিওৰ কোৱালিটিৰ বাবে হোক বা ভিডিওৰ কাৰণে যিখিনি প্ৰয়োজনীয় হয় বা প্ৰয়োজনবোধ ভাবো সেইখিনি আমি কৰিম লগতে আমি বৰ্তমান যেটো ফাৰ্স্ট পেমেন্ট আছে সেই ফাৰ্স্ট পেমেন্টটো আমি আপোনালোকক কৈছো যে এটা স্মাৰ্টফোন কিনিবৰ বাবে যিখিনি প্ৰয়োজন হয় মানে বেছি দামী স্মাৰ্টফোনো নহয় বা বেছি কম দামীও নহয় এটা মধ্যমীয়া স্মাৰ্টফোনৰ যিখিনি এমাউন্ট হয় সেইখিনি এমাউন্ট আমি পাবলৈ সক্ষম হৈছো গতিকে আমি কি কৰিম এইটো ভিডিওত আপোনালোকে কি কৰিব কমেন্ট পিক কৰিব আৰু সেই কমেন্ট পিক কৰোতে আপোনালোকে মিনিমাম যেতিয়া আমাৰ 80টাৰ পৰা 100টা কমেন্ট হ'ব গতিকে আপোনালোকৰ মাজলৈ আহি আমি ডাইৰেক্টলি কি কৰিম কমেন্ট পিক কৰিম আৰু সেই কমেন্টৰ ভিতৰত যাৰ কমেন্ট পিক হ'ব তাৰে 5 জন ব্যক্তিক আমি পোনপ্ৰথমতে 5 জন ব্যক্তিক কি কৰিম আমি যেটো বেস্ট বুক আছে যেটো আমি এডিআৰই গ্ৰেড 3 গ্ৰেড 4 অসম পুলিচৰ এবিইউবি কনস্টেবল যিখিনি আছে সেইখিনি যিখিনি প্ৰস্তুতি চলাই আছে বা ডিএমই গ্ৰেড 3 গ্ৰেড 4 প্ৰস্তুতি চলাই আছে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি ইফেক্টিভ বুকস আনিবলৈ চেষ্টা কৰিম কিয়নো মাৰ্কেটত বহুখিনি বুকস পোৱা যায় গতিকে আমাৰ যেটো টিম আছে সেই টিমত বহুত অভিজ্ঞ আছে বা বহুত ধৰণৰ এক্সাম দিছে বা সফল হৈছে বহু এক্সামত বিফল হৈছে গতিকে সেই টিমৰ ফালৰ পৰা আমি চেষ্টা কৰিম যে কোনখন বুকস পঢ়িলে আপোনালোকৰ যেটো আছে এক্সাম প্যাটাৰ্নত অহাৰ কাৰণে সুবিধা হ'ব বা আহিব যেটো প্ৰথম পেমেন্ট আৰু আমি আহিবলৈ যিবিলাক পেমেন্ট আছে সেই পেমেন্টবোৰ আপোনালোকৰ মাজলৈ এনেদৰে দিবলৈ চেষ্টা কৰিম কিয়নো আমি জানো যে আমাৰ যেটো টিম আছে সেই টিমৰ মাহিলি ইনকাম যিখিনি আছে সেইখিনিৰ কাৰণে আমি বা যিখিনি আমি পাও সেইখিনিত আমাৰ যথেষ্ট কিয়নো মানুহক আজি মই 1 লাখ টকা পাই আছো ধৰল মাহিলি মোৰ উপাৰ্জন 1 লাখ টকা কাইলৈকে মোৰ 1.5 লাখ টকা 2 লাখ টকা 3 লাখ টকা তেনেকুৱা হলেও কোনো দিনে আমাৰ সন্তুষ্ট নহয় গতিকে আমি যিখিনি পাও সেইখিনিতে আমি সন্তুষ্ট থকাটো দৰকাৰ আৰু আমি যেহেতু ইউটিউবৰ পৰা যিমানখিনি ইনকাম হয় যেহেতু আপোনালোকৰ কাৰণে এই পইচাটো পাম গতিকে আপোনালোকৰ মাজত বিতৰণ কৰি দিয়াটো ভাল হ'ব এইটো নিশ্চয় যে আপোনালোকৰ ভিডিওৰ কাৰণে যিখিনি পইচা এক্সপেন্স হ'ব সেইখিনি মোৰ নিজৰ ইনকামৰ পৰা এক্সপেন্স নকৰি ইউটিউবৰ পেমেন্টৰ পৰা এক্সপেন্স কৰিম বা ক্যামেৰাৰ পৰা আদি কৰি মাইকৰ পৰা আদি কৰি বা ভাল বুকস অনাৰ পৰাই তো তেনেকুৱা ধৰণৰ এক্সপেন্সেস যিখিনি হ'ব ইউটিউবৰ ৰিলেটেড বা আপোনালোকৰ সৈতে ৰিলেটেড যিখিনি এক্সপেন্স হ'ব যিখিনি খৰচ হ'ব সেইখিনি খৰচ আমি ইউটিউবৰ পেমেন্টৰে কৰিম বাকি আমাৰ যিখিনি উপাৰ্জন আছে সেইখিনিৰে আমি যথেষ্ট গতিকে আমাৰ টিমতো বেছি ব্যক্তি নাই বৰ বিশেষ দুজনে ব্যক্তি আছে আৰু সেই দুজনে এক্টিভ হয় এটা দীপজ্যোতি দাস আৰু আনজন মই গতিকে আপোনালোকক এই যেটো ভিডিও আছে সেই ভিডিওত আপোনালোকে তলত কমেন্ট যোগে জনাব 80 ৰ পৰা 100টা কমেন্ট যেতিয়াই হ'ব আজি যদি হয় আজি বা আজি কাইলৈ যদি হয় কাইলৈ গতে এক সপ্তাহৰ ভিতৰত আমি আশা কৰো যে আপোনালোকে কমেন্টস যোগে জনাব আৰু আপোনালোকে কোনটো মাধ্যমত আপোনালোকক বুকসটো লাগিব হেতু জনাব যে অসমীয়া মাধ্যমত লাগিব নে ইংৰাজী মাধ্যমত লাগিব নে হিন্দী মাধ্যমত লাগিব গতে হিন্দী মাধ্যমত হলে কি হয় আপোনালোকে যদি হিন্দী মাধ্যমত বুজি পায় ভাল ভাল কিতাপ পঢ়াৰ কাৰণে সুবিধা বেছি হয় বা সুবিধাজনক হয় আৰু যদি অসমীয়া মাধ্যমতো লাগে তেনেকুৱা ধৰণৰ বেস্ট বুক আছে এনেকুৱা কথা নাই যে অসমীয়া মাধ্যমত বেস্ট বুক নাই বা ভাল বুক নাই আমি সেই বুকসমূহ বিতৰণ কৰিম আৰু আপোনালোকৰ যেতিয়া কমেন্ট পিক হ'ব তেতিয়া আপোনালোকৰ পৰা আমি এড্ৰেছ পিন কোড খুজিম আৰু তাৰ পিছত আপোনালোকলৈকে যেটো গিফট আছে সেই গিফটটো আপোনালোকৰ এড্ৰেছত পঠিয়াই দিম গতিকে ভিডিওটো দেখিনে আছিল পুনৰ আপোনালোকৰ সৈতে আমি চিৰকৃতজ্ঞ আৰু আপোনালোকে এনেদৰে আমাক মৰম আৰু সাপোৰ্ট দি যাব ধন্যবাদ জয় অসম